নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি ভিডিঅ'টোত আলোচনা কৰিব লৈছো এটা এডিটৰিয়েল যিনিকি আজি আসাম ট্ৰিবিউনত আহিছে আৰু সেই এডিটৰিয়েলটোত আহিছে এনাৰ্জি ট্ৰানজিশনৰ ওপৰত অসমত বিশেষকৈ কিয়নো আগতে আমি কিহৰ ওপৰত ডিপেন্ড কৰিছিলো যি নন ৰিনিউৱেবল এনাৰ্জি আছিল কোলৰ ওপৰত ডিপেন্ড কৰিছিলো আৰু এতিয়া লাহেকৈ আমি কিহলৈ ট্ৰানজিশন হৈছো আমি ৰিনিউৱেবল যি এনাৰ্জি আছে তাৰ ওপৰত ডিপেন্ড কৰিবৰ কাৰণে আমি বা ৰিনিউৱেবল এনাৰ্জিত বেছি গুৰুত্ব দিব লৈছো এতিয়া এই আৰ্টিকেলটোত কিছুমান ডেটা আছে হেবোৰ মই ইয়াতে কৈ যাম যিহেতু এটা কনক্লেভ কি কৰিছিল অৰ্গানাইজ কৰিছিল হেতু হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ক্লিন এনাৰ্জি কনক্লেভ 2026 চনত আৰু ইয়াক কোনে অৰ্গানাইজ কৰিছিল ইন্টাৰনেশ্যনেল ফোৰাম ফৰ এনভাইৰনমেন্ট সাস্টেইনেবিলিটি এণ্ড টেকনলজি যাক নেকি শৰ্ট ফৰ্মত আই ফৰেষ্ট বুলিও কোৱা হয় আৰু ইয়াৰ ওপৰতে বেছ কৰি এডিটৰিয়েলটো লিখিছে এতিয়া কিহৰ কাৰণে ইয়াতে কি কৈছে যে অসমত ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে হিউজ পটেনশিয়াল আছে কিমান আছে 130 গিগাৱাট মেইনলি কিহৰ পৰা হাইড্ৰো পাৱাৰ আৰু সোলাৰৰ পৰা আছে এতিয়া নেক্সট আমি কি আলোচনা কৰিম যে এই যে পটেনশিয়াল আছে তাক ইউটিলাইজ কৰিবৰ কাৰণে এটা কি কৰিব লাগিব অসম গভৰ্ণমেণ্টে তাৰ ওপৰতো আহিছে যে আমাৰ পলিচিজ বিলাক ভালকৈ ফৰ্মুলেট কৰিব লাগিব ঠিক তেনেদৰে ষ্টৰেজ আৰু ট্ৰান্সমিশনৰ কাৰণে ভাল পলিচি লৈ আহিব লাগিব যাতে প্লানিংটো ভাল কৰিব লাগিব ট্ৰান্সমিশন আৰু যাতে ষ্টৰেজ ঠিক ভাল হৈ থাকে ঠিক তেনেদৰে ইনভেষ্টমেন্টত গুৰুত্ব দিব লাগিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিব লাগিব এই সকলোবোৰ ক্ৰাইটেৰিয়া যেতিয়া কোঅৰ্ডিনেটেড ৱেট হ'ব তেতিয়াহে যিমান আমাৰ পটেনশিয়াল আছে ৰিনিউৱেবল এনাৰ্জি বেছিকৈ আমি এচিভ কৰিবৰ কাৰণে তেতিয়াহে আমি কৰিব পাৰিম যিহেতু এতিয়া কি হৈছে আমাৰ ইণ্ডিয়ায়ো 2070 ভিতৰত নেট জিৰো কাৰ্বন এমিশন কৰিম বুলি কৈছে আৰু লগতে আমাৰ SDG 7ও জড়িত হৈ আছে গতিকে আমিও বহুত বেছি এতিয়া এমফেসিস প্ৰদান কৰি আছো আমি ৰিনিউৱেবল এনাৰ্জি যোগেদি যাতে আমাৰ এনাৰ্জি কি কৰিব পাৰো প্ৰডিউস কৰিব পাৰো এতিয়া অসম গভৰ্ণমেণ্টৰ কেইটামান ইনিচিয়েটিভ আছে যি এডিটৰিয়েলটোত আছিল তাকে মই অকনমান বহলাই দুটামান ইনফৰমেশন এক্সট্ৰাকে দি দিছো প্ৰথমটো হৈছে আসাম সোলাৰ পাৱাৰ জেনাৰেশন প্ৰমোশন পলিচি 2025 নেক্সট পাম্প ষ্টৰেজ প্ৰজেক্ট আৰু লগতে আসাম থাৰ্মেল পাৱাৰ জেনাৰেশন প্ৰমোশন পলিচি 2025 এইকিটা অসম গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ হয় এতিয়া প্ৰথম ইনিচিয়েটিভটো যদি চাও আসাম সোলাৰ পাৱাৰ জেনাৰেশনত এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা কি টাৰ্গেট লৈছে ডেভেলপ কৰিব মিনিমাম 3500 মেগাৱাট অফ সোলাৰ কেপাসিটি কেতিয়ালৈকে 2023 ভিতৰলৈকে আৰু এনচিওৰ কৰিব ৰিলায়েবল এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি এটো আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ নাম্বাৰ 7ত আছে আৰু ঠিক তেনেদৰে অকলে যিহেতু অকল গভৰ্ণমেণ্টে ইনভেষ্ট কৰিলে নহব গতিকে প্ৰাইভেট ইনভেষ্টমেন্টটো ইয়াত এটেক কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু লগতে অসমক কি কৰিব প্ৰমোট কৰিব ৰিজনেল এনাৰ্জি হাব হিচাপে এতিয়া পাম্প ষ্টৰেজ প্ৰজেক্টটো কোনে কোনে এটো কৰিছে APDCL ৰ লগত আৰু এংগেজ হৈ আছে আদানী গ্ৰীণ এনাৰ্জি আৰু ইয়াতো কি কৰিছে এইকিটা ওয়েস্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ঠিক তেনেদৰে গ্ৰীণকো প্ৰজেক্টত এইকিটা জাগাতে পাম্প ষ্টৰেজ প্ৰজেক্ট কিটা এতিয়া বৰ্তমান বনাই থকা হৈছে ঠিক তেনেদৰে আসাম থাৰ্মেল পাৱাৰ জেনাৰেশন প্ৰমোশন পলিচিত কি কৰিব বিচাৰিছে ইনভেষ্টমেন্ট এট্ৰাক্ট কৰিব বিচাৰিছে যাতে 5000 মেগাৱাটৰ যেটো ডিমান্ড হ'ব বাই 2030 হেতু মিট কৰিব পাৰে এইকিটা আছিল অসমৰ ইনিচিয়েটিভ এতিয়া আমি যদি চাও সোলাৰ প্ৰগ্ৰেছত অসমে কিমান ডেভেলপ কৰিছে বা প্ৰগ্ৰেছ কৰিছে তেন্তে যিখন PM প্ৰাইম মিনিষ্টাৰ সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা হয় তাৰ আন্ডাৰত আমি বৰ্তমানলৈকে 91000 rooftop solar installation কৰিছো আৰু ই হৈছে আমাৰ অসমে এন্টায়াৰ নৰ্থ ইষ্টৰ ভিতৰত আমি লিডিং পজিশনত আছো আৰু 10 নম্বৰ পজিশনত আছো ইণ্ডিয়াৰ ভিতৰত ঠিক তেনেদৰে সোলাৰ PV প্ৰজেক্ট এইকিটা ইয়াতে 200 মেগাৱাট আমি এনাৰ্জি কি কৰিছো এক্সিড কৰিছো আমি বনাবৰ কাৰণে ঠিক তেনেদৰে এতিয়া ডিমান্ডৰ কথা আহিছে যে ইমান যে এটো গুৰুত্ব দি আছে ডিমান্ড কিমান আছে আমাৰ অসমত এতিয়া এনাৰ্জিত এক্সপেক্ট কৰা হৈছে এটো 24000 মিলিয়ন ইউনিটৰ পৰা ইমান ইউনিটলৈকে কেতিয়ালৈকে 2031 32 ভিতৰত এটো এটা নাম্বাৰ দি দিছো মেইনছৰ কাৰণে এনেকুৱা নাম্বাৰ বিলাক আমাৰ ইম্পৰ্টেন্ট হৈ যায় আজিলৈ
শেষত এই এডিটৰিয়েলটোত কি বুলি সামৰিছে কৈছে যে গোটেই পলিচি ফৰ্মুলেশ্যনবোৰ ভাল হ'ব লাগিব ইনভেষ্টমেণ্ট কৰিব লাগিব প্ৰাইভেট আৰু গভৰ্ণমেণ্টে লগ লাগি সেই কথাটো ইয়াতে উল্লেখ আছে আজিলৈ এই এডিটৰিয়েলটো ৰিলেটেড ইনফৰমেশ্যন ইমানেই আছিল এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ